নমস্কাৰ বন্ধুসকল, আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ ফেব্ৰুৱাৰী মাহৰ 11 তাৰিখ আৰু অসমীয়া মাঘ মাহৰ 27 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, দ্বিতীয়া তিথি আৰু শতবিশা নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ কুম্ভ ৰাশি, বৈশ্যবৰ্ণ আৰু দেৱাৰীগণ হ'ব আৰু যদি আজি আদ্যাৰীটো হয় তেতিয়া দুৰ্ভগা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন সকলো দিশলৈ যাত্ৰা কৰিব পাৰিব, সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি তিতা নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। কোনো ব্যক্তিৰ বিশ্বাসহীনতা আপোনাৰ দুশ্চিন্তা বৃদ্ধিৰ কাৰণ হ'ব পাৰে। তাৰোপৰি আপোনাৰ কৰ্মত কাৰোবাৰ অবাঞ্ছিত হস্তক্ষেপেও আপোনাক সংযম ধৰি ৰাখিবলৈ আজি প্ৰৰোচিত কৰিব। শিক্ষাৰ্থী আজি সকলো দিশতে নিৰ্ণয়সমূহ শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। কোনো ক্ষেত্ৰত আপোনাৰ আদৰ্শ আৰু সহানুভূতিৰে জ্যেষ্ঠজনকো প্ৰভাৱিত কৰিব পাৰিব। প্ৰিয়জনৰ সংগ লাভ হ'লেও কোনো দিশত প্ৰিয়জনৰ আচৰণ আপোনাৰ অসন্তুষ্টিৰ কাৰণ হ'ব পাৰে। অৱশ্যে পৰিৱেশ আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। দূৰৰ আত্মীয়ৰ পৰা পোৱা শুভ সংবাদে গৃহসুখ বঢ়াব। পুত্ৰ কন্যাৰ সৌভাগ্যই সমাজত আপোনাৰ মানুহ বঢ়াব। আপোনাৰ আজি ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 3 সংখ্যা অধিক শুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। দিনটো আপোনাৰ অধিক ব্যস্ততাৰে অতিক্ৰম হ'ব। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যা সমাধানত আপোনাৰ মানসিক পৰিশ্ৰমো বাঢ়িব। যদিও দিনৰ শেষলৈ সকলো দিশতে বিজয় অৰ্জনত সন্তুষ্টি লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো দিশত ব্যৰ্থ নহ'বলৈ অধিক পৰিশ্ৰম কৰিব লাগিব। কোনো অপ্ৰত্যাশিত সংবাদে আজি আপোনাৰ অকাৰণত চিন্তা বঢ়াব। প্ৰেমৰ দিশত কোনোবাই আজি সম্পৰ্কৰ স্থায়িত্বকৰণত অগ্ৰগতি দিব পাৰিব আৰু আন কোনোবাই কৰ্মৰ বাবে যাতে আনৰ সমালোচনাৰ সন্মুখীন হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ভ্ৰমণৰ বাবে গৃহত আপুনি অধিক সময় দিব নোৱাৰিলেও পৰিৱেশত সুখ থাকিব। তীৰ্থস্থান আদি দৰ্শন কৰিও আপুনি পাৰিবাৰিক সুখ বঢ়াব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। যেনেদৰে উৎসাহেৰে দিনটো আৰম্ভ কৰিব তেনেদৰেই সকলো দিশতে সফলতা আৰু বিজয় অৰ্জনেৰে দিনটো অতিক্ৰম কৰিব পাৰিব। শিক্ষাৰ্থীয়ে দৈহিক দুৰ্বলতা অনুভৱ কৰিলেও সফলতা অব্যাহত ৰাখিব পাৰিব। কিন্তু যান বাহনত ভ্ৰমণত আজি স্বাস্থ্যৰ প্ৰতি আপুনি মনোযোগো বঢ়াব লাগিব। প্ৰেমৰ দিশত প্ৰিয়জন যাতে আপোনাৰ আচৰণ আৰু মন্তব্য প্ৰকাশত অসন্তুষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। আজি কোনো কাৰণত আপোনাক আত্মবিশ্বাস বৃদ্ধিৰো প্ৰয়োজন হ'ব। কোনো আত্মীয়ৰ মাংগলিক কৰ্মত অংশগ্ৰহণৰ বাবে কৰা চমু ভ্ৰমণ সুখদায়ক হ'ব। আৰ্থিক উন্নতিৰ নতুন সংযোগে আপোনাৰ আশা বৃদ্ধি কৰিব। আজি সম্পত্তিৰ সমস্যাও সমাধান কৰিব পাৰিব। আপোনাৰ আজি হালধীয়া ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখিব। মান সন্মানৰ প্ৰশ্ন উদয় হ'ব পৰা যিকোনো পৰিৱেশত প্ৰৱেশ নহ'বলৈ আজি আপুনি সাৱধানতা লোৱাও আৱশ্যক। শিক্ষাৰ্থীয়ে স্বাস্থ্যজনিত কাৰণত শিক্ষাৰ পৰিৱেশ নিম্নগামী নহ'বলৈ যত্ন লওক। আজি আপোনাৰ চমু ভ্ৰমণৰ যোগো আছে। আপোনাৰ মতসমূহত আজি প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব। আপোনাৰ আশা পূৰণ হ'ব। আজি বিবাহৰ আলোচনাতো আপুনি অগ্ৰগতি দিব পাৰিব।
গৃহত আনৰ ভুল পৰামৰ্শ গ্ৰহণত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহ'বলৈ সাৱধানতা লওক। মতবিভেদৰ ফলত পাৰিবাৰিক আনন্দ নকমিবলৈও আপুনি লক্ষ্য ৰখা আৱশ্যক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। কৰ্মৰ দায়িত্বসমূহে চিন্তাত ৰাখিলেও আজি ভ্ৰমণ সংক্ৰান্ত কাৰণত আপোনাৰ কৰ্ম পৰিৱৰ্তন হ'ব। আজি গ্ৰহণ কৰা যিকোনো সিদ্ধান্ত আপুনি শুদ্ধ প্ৰমাণ কৰিব পাৰিব। শিক্ষাত আপোনাৰ উন্নতি অব্যাহত থাকিব। সফলতাসমূহে আপোনাৰ আত্মবিশ্বাসো বঢ়াব। সৎ বন্ধুৰ সংগত দিনটো অতিক্ৰম কৰিও সুখী হ'ব পাৰিব। কোনো পুণ্যকৰ্মত প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। গৃহত পুত্ৰকন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িলেও সন্তুষ্টিও থাকিব। মাংগলিক কৰ্ম আয়োজনত আজি আপোনাৰ ব্যস্ততাও বাঢ়িব। আজি ভোগবিলাসতো আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু সেউজীয়া ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ যত্ন লওক। আজি সন্মানৰ প্ৰশ্ন থকা যিকোনো পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি লক্ষ্য ৰাখিব লাগিব। শিক্ষাৰ্থীয়ে পৰিৱেশত নিজৰ স্থান অক্ষত ৰাখিবলৈ প্ৰচেষ্টা বঢ়াব লাগিব। বন্ধুৰ সংগত মূল্যৱান সময় নষ্ট কৰি যাতে শেষলৈ চিন্তিত নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয় ব্যক্তিৰ সংগত থকা সময়খিনি মতবিভেদৰ ফলত নিম্নগামী নহ'বলৈ যত্ন লওক। আপোনাৰ আজি ভ্ৰমণৰ যোগো আছে। গৃহত পুত্ৰকন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। অধিক ব্যস্ততাৰ বাবে পাৰিবাৰিকত আপুনি বিশেষ সময় দিব নোৱাৰিলেও গৃহসুখত সুখী হ'ব পাৰিব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 5 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো ব্যক্তিক গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আপুনি নিজৰ মান বৃদ্ধিৰ লগতে বন্ধুত্বটো মৰ্যাদা বৃদ্ধি কৰিব পাৰিব। আজি আপুনি আগতে বেয়া পোৱা কোনো ব্যক্তিৰ লগতো পুনৰ সুসম্পৰ্ক স্থাপন কৰি সুখী হ'ব। শিক্ষাৰ্থীৰ কোনো ক্ষেত্ৰত পোৱা সফলতাই সুখ্যাতি বৃদ্ধি কৰিব। আপোনাৰ জনপ্ৰিয়তাই আজি শত্ৰুকো প্ৰভাৱিত কৰিব। মাংগলিক কৰ্মত প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আপোনাৰ অতিবাহিত হ'ব। আনহাতে আজি আপোনাৰ খৰচ বাঢ়িব। গৃহত কোনো সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত প্ৰবঞ্চকৰ কবলত নপৰিবলৈ সাৱধানতা লওক। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিৰ বিশ্বাস ভংগও আজি আপোনাৰ অহেতুক চিন্তাৰ কাৰণ হ'ব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা সমস্যাত আপোনাৰ মানসিক ব্যস্ততা বাঢ়িব। কোনো ব্যক্তিৰ লগত বিতৰ্ক আদি নহ'বলৈ নিজৰ মন্তব্য প্ৰকাশতো সাৱধানতা লওক। শিক্ষাৰ্থীয়ে বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপনৰ সুযোগ পাব। এনে ব্যক্তিৰ পৰামৰ্শ গ্ৰহণে আগলৈ আপোনাৰ প্ৰতিষ্ঠা লাভতো সহায়ক হ'ব। প্ৰিয়জনৰ লগত কৰা চমু ভ্ৰমণ আনন্দদায়ক হ'ব যদিও আজি আপোনাৰ অৰ্থচিন্তা থাকিব। পৰিৱেশ অধিক আনন্দময়ী কৰি গঢ় দিবলৈ যাতে আপোনাৰ বাক্য বিভ্ৰাট নহয় তাৰ প্ৰতিও মনোযোগ দিয়ক। গৃহত অকস্মাত আপোনজনৰ শ্ৰেষ্ঠতম দিশ আৱিষ্কাৰ কৰি আপুনি আনন্দিত হ'ব পাৰিব। স্বাস্থ্যজনিত কাৰণত খৰচ নাবাঢ়িবলৈ যত্ন লওক। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'লেও সফলতাত সন্তুষ্টি লাভ কৰিব পাৰিব। সকলো দিশতে সহকৰ্মীৰ সহযোগিতাই আপোনাক উৎসাহিত কৰিব। প্ৰতিযোগিতা আদিত পোৱা সফলতাত আপোনাৰ সুখ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব। বহুদিনীয়া প্ৰচেষ্টাৰ মৰ্যাদা লাভত আপুনি আনন্দিত হ'ব পাৰিব।
প্ৰেমৰ দিশত আজি কোনো বিশিষ্টজনৰ লগত আপোনাৰ পৰিচয় হ'ব। পৰিৱেশ ৰোমাঞ্চকৰ হ'ব যদিও ইয়াত বন্ধুত্ব আগবঢ়োৱাটো আজি বুদ্ধিমানৰ কাম নহ'ব। গৃহত ধৰ্মীয় কৰ্মত ব্যস্ত থাকি আপুনি সুখ উপলব্ধি কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত কোনো ব্যক্তিক আজি আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব। আপোনাৰ আজি বগা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কিছুমান সৰু সৰু ব্যক্তিগত সমস্যাই অহেতুক যাতে মানসিকভাৱে আপোনাক দুৰ্বল নকৰে তাৰ বাবে আত্মবিশ্বাস বঢ়াওক। দিনটো প্ৰকৃততে আপোনাৰ নিয়ন্ত্ৰণতে থাকিব। শিক্ষাৰ্থীয়ে কোনো গুৰুত্বপূৰ্ণ দিশত সৌভাগ্য প্ৰাপ্তিৰ সুযোগ পাব, যি আপোনাক সন্তুষ্টি দিয়াৰ লগতে আপোনাৰ আত্মীয়সকলকো সুখী কৰিব আৰু তেখেতসকলৰ মানো বঢ়াব পাৰিব। প্ৰেমৰ দিশত দিনটো নিৰাশজনক হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব, মাত্ৰ আপোনাক কিছু অপেক্ষাৰ প্ৰয়োজন। গৃহত মতৰ পাৰ্থক্যই পাৰিবাৰিক আনন্দ নকমাবলৈ লক্ষ্য ৰাখক। কোনো আপোন ব্যক্তিৰ স্বাস্থ্য আজি আপোনাৰ চিন্তাৰ অহেতুক কাৰণ হ'ব। আপোনাৰ আজি পাতল হালধীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো বিশেষ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত এনে ক্ষেত্ৰত থকা দক্ষ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰক। আপোনাৰ আজিৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰা নতুন যোজনা বা সিদ্ধান্তত গুৰুজনৰ সন্মতি লাভ কৰিব। আনহাতে আজি আপোনাৰ অৰ্থকষ্ট মনোকষ্টৰ কাৰণ হ'ব। বন্ধুৰ সংগত কৰা কোনো কৰ্মই যাতে আপোনাক সমালোচনাৰ সন্মুখীন নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখক। প্ৰিয়জনৰ সংগত কৰা চমু ভ্ৰমণ আনন্দেৰে ভৰপূৰ হ'ব। মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিও সুখী হ'ব পাৰিব। গৃহত ব্যয় বাঢ়িলেও সম্পত্তিৰ সমস্যা সমাধান কৰিব পাৰিব। আপোনজনৰ সহযোগিতা লাভত পাৰিবাৰিক সুখ বাঢ়িব। আপোনাৰ আজি সেউজীয়া ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আপুনি আজি গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ নিৰ্ণয় আগলৈ যাতে ভুল প্ৰমাণিত নহয় তাৰ প্ৰতি সাৱধানতা লওক। কোনো পুৰণা বন্ধুৰ সংগ লাভত আপুনি সুখ অনুভৱ কৰিব পাৰিব। পৰীক্ষা আদিত বাঞ্ছিত স্থান লাভ কৰি সন্তুষ্টি লাভ কৰিব। আপোনাৰ বিদ্যা খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যাও বাঢ়িব। মাংগলিক কৰ্মত প্ৰিয়জনৰ সংগত এটা উন্নত দিন আপোনাৰ অনুভৱ হ'ব। স্থান আৰু মান লাভতো সুখ থাকিব। বস্ত্ৰ দ্ৰব্য আদি প্ৰাপ্তিটো আপুনি আনন্দিত হ'ব পাৰিব। গৃহত অহেতুক মানসিক অৱসাদে আপোনাৰ মূল্যৱান সময়খিনি নষ্ট কৰিলেও পাৰিবাৰিক সুখত সুখ থাকিব। দূৰৰ কোনো আপোনজনৰ পৰাও আজি আপুনি শুভ সংবাদ লাভ কৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আমি আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো ছিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক। আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সৰ্বতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।